হেল্ল' এভৰিৱান, ভাল আপোনালোকৰ? কণমানি কথা এটা আকৌ লৈ আহিছোঁ দেই। আপোনালোকক নোকোৱাকৈ থাকিব নোৱাৰোঁ যে, সেইবাবে আকৌ আহিলোঁ। কিছুমান পুৰুষে, কিছুমান বুলিয়ে কৈছোঁ আৰু সকলোবোৰ নহয় ন তেনেকুৱা, সেইবাবে কিছুমান বুলিয়ে কৈছোঁ। কিছুমান পুৰুষে যিখিনি সময় পায়, আজৰি সময়, সেই সময়খিনি নিজৰ পত্নীৰ লগত নকটাই আনৰ লগত কটাই খুব ভাল পায়। কিয় বাৰু তেনেকুৱা কৰে? মই তেনেকুৱা ধৰণৰ পুৰুষসকলক ক'বলৈ লৈছোঁ, নিজৰ পত্নীয়ে নিজৰ হাজবেণ্ডৰ বাবে যিমান কষ্ট কৰে হয়তো সেইখিনি পতিদেৱে নেদেখে। আৰু ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কেৱল পতিদেৱৰ বাবে আৰু নিজৰ সন্তানৰ বাবেই কৰে। পতিদেৱে কিন্তু সেইখিনি কথা কেতিয়াও কোনোদিনে অকণমানো চিন্তা নকৰে। সকলো সময়তে পত্নী কোৱা কথাবোৰৰ ফালৰি কাটি যায়। পত্নী কোৱা কথা এটা কথাও পালন নকৰে। এনেকুৱা পুৰুষসকলক কৈছোঁ। বাৰু আপোনালোকে পত্নীক আঁতৰাই ৰাখি পেলাই লোকৰ কথা শুনি পেলাই সংসাৰ চলাম বুলি ভাবিছে নেকি? বাৰু ঠিক আছে, আপোনালোকে লোকৰ পত্নীৰ কথা শুনি পেলাই আপোনালোকে সংসাৰ চলাওক বাৰু।